ডাৱৰ বিস্ফোৰণৰ খবৰ আহি পৰিছে আৰু ইতিমধ্যে 15 জনকৈ লোকে এতিয়া কৰোণ মৃত্যু সাৱটি লৈছে আৰু ঘটনাস্থলীত আসলতে আবদ্ধ হৈ আছে শকৈ লোক আৰু অধিক লোকৰ আসলতে মৃত্যুৰ এতিয়া আশংকা কৰা হৈছে আৰু ঘটনাস্থলীত উপস্থিত হৈছে এনডিআৰএফ এছডিআৰএফৰ বাহিনী আৰু এনডিআৰএফ এছডিআৰএফৰ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ এতিয়া উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু আহত লোকসকলক ততাতৈয়াকৈ এতিয়া প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ পুনৰ এতিয়া ডাৱৰ বিস্ফোৰণ 15 জনকৈ লোক আসলতে 15 জনতকৈ অধিক লোকৰ এতিয়া মৃত্যু খবৰ এই মুহূৰ্তত আহি পৰিছে জনাইছো এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত জনাইছো আপোনালোকক পুনৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণ 15 জনকৈ লোকৰ মৃত্যু আৰু ঘটনাস্থলীত আবদ্ধ হৈ পৰিছে শকৈ লোক জম্মু কাশ্মীৰৰ মছৈল যোৱাৰ পথত এই বিস্ফোৰণ সংঘটিত হৈছে জম্মু কাশ্মীৰৰ মছৈল মাতা মন্দিৰলৈ যোৱাৰ পথত চিখেটি অঞ্চলত আসলতে এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাস্থলীৰ আবদ্ধ হৈ পৰিছে শকৈ লোক লগতে ক্ষতিগ্ৰস্তসকলক প্ৰদান কৰিছে সাহায্য পুনৰ ডাৱৰ বিস্ফোৰণ এতিয়া সংঘটিত হৈছে 15 জনকৈ লোকৰ আসলতে মৃত্যুৰ খবৰ এই মুহূৰ্তত আহি পৰিছে মছৈল অঞ্চললৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই বিস্ফোৰণ আৰু ঘটনাস্থলীত উপস্থিত হৈছে এতিয়া উদ্ধাৰকাৰী দল আমাৰ ওচৰত দৃশ্যাংশ আছে দৃশ্যাংশ দেখাব বিচাৰিছে আসলতে মছৈল অঞ্চললৈ যোৱাৰ সময়তে সংঘটিত হৈছে ডাৱৰ বিস্ফোৰণ আবদ্ধ হৈ পৰিছে এতিয়া এই বিস্ফোৰণত লোক এতিয়া আবদ্ধ হৈ পৰিছে জম্মু কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ঘটনাস্থলীত আবদ্ধ হৈ পৰিছে এনেদৰে লোক উদ্ধাৰকাৰী দল উপস্থিত হৈছে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যিহেতু হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া এই ভক্তসকলৰ মাজত যিহেতু জম্মু কাশ্মীৰত যে আসলতে মাতা মন্দিৰ আছে সেই মন্দিৰলৈ যোৱাৰ সময়তে ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে আৰু ঘটনাস্থলীত আবদ্ধ হৈ পৰিছে এতিয়াও লোক জম্মু কাশ্মীৰৰ মছৈল মাতা মন্দিৰলৈ যোৱাৰ পথতে চিখুটি অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু এনডিআৰএফ এছডিআৰএফ বাহিনী উপস্থিত হৈ এতিয়া অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান আৰু লগতে ক্ষতিগ্ৰস্তসকলক প্ৰদান কৰিছে সাহায্য আৰু ইয়াৰ পূৰ্বেও যিহেতু 6 আগষ্টত প্ৰকৃতিৰ ৰূপত পৰিছিল উত্তৰাখণ্ড আকৌ পুনৰ আজি এতিয়া ডাৱৰ বিস্ফোৰণ ভয়ংকৰ ডাৱৰ বিস্ফোৰণ এতিয়া সংঘটিত হৈছে আৰু 15 জনতকৈ অধিক লোকৰ আসলতে মৃত্যুৰ এই মুহূৰ্তত খবৰ আহি পৰিছে আৰু অধিক লোকৰ মৃত্যুৰ এতিয়া আশংকা কৰা হৈছে যিহেতু ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল চিকিৎসকৰ দল আসলতে এতিয়া উপস্থিত হৈছে ঘটনাস্থলীত আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ এছডিআৰএফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আহত লোকসকলক প্ৰেৰণ কৰিছে ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে এতিয়া চিকিৎসালয়লৈ মাৰ্চলৈ অঞ্চললৈ যোৱাৰ সময়তে আসলতে সংঘটিত হৈছে ভয়ংকৰ এতিয়া ডাৱৰ বিস্ফোৰণ আৰু যিহেতু ইয়াৰ পূৰ্বেও 6 আগষ্টত যেহেতু সংঘটিত হৈছিলে প্ৰাকৃতিক দুৰ্যোগৰ আসলতে ৰূপত পৰিছিল উত্তৰাখণ্ড আৰু পুনৰ আজি ডাৱৰ বিস্ফোৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে আৰু ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বানে আসলতে বিধ্বংসী ৰূপ এতিয়া ধাৰণ কৰিছে দুৱাৰ দোকান পোহাৰ পথসমূহ সকলো আসলতে এতিয়া উৰাই পেলাইছে পুনৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণ এতিয়া সংঘটিত হৈছে 15 জনকৈ লোকৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু অধিক লোকৰ আসলতে মৃত্যুৰ আশংকা প্ৰকাশ কৰিছে এতিয়া মাছৈল অঞ্চললৈ যোৱাৰ সময়তে আসলতে সংঘটিত হৈছে এই বিস্ফোৰণ আৰু ঘটনাস্থলীত এতিয়া উপস্থিত হৈছে উদ্ধাৰকাৰী দল জম্মু কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ আৰু ঘটনাস্থলীত আবদ্ধ হৈ পৰিছে এতিয়াও লোক আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ এছডিআৰএফ বাহিনী উপস্থিত হয় এছডিআৰএফৰ বাহিনীৰ যি দলৰ হেলিকপ্টাৰ এতিয়া উপস্থিত হৈ আসলতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু জম্মু কাশ্মীৰৰ মছৈল মাতা মন্দিৰলৈ যোৱাৰ পথত চিখুটি অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ মন্দিৰলৈ যোৱাৰ পথতে আসলতে সংঘটিত হৈছে ভয়ংকৰ ডাৱৰ বিস্ফোৰণ ভক্তসকলৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে এনডিআৰএফ এছডিআৰএফ বাহিনীৰ দলৰ বাহিনী আসলতে উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান আৰু লগতে ক্ষতিগ্ৰস্তসকলক প্ৰদান কৰিছে সাহায্য আৰু ইয়াৰ পূৰ্বেও যিহেতু 6 আগষ্টত প্ৰাকৃতিক ৰূপত পৰিছিল যেহেতু উত্তৰাখণ্ড আজি আকৌ পুনৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে জম্মু কাশ্মীৰত ডাৱৰ বিস্ফোৰণৰ ফলত এতিয়া আকস্মিক বানে বিধ্বংসী ৰূপ ধাৰণ কৰি এতিয়া ঘৰ দুৱাৰ দোকান পোহাৰ ৰাজপথ সকলো আসলতে
উৰাই পেলাইছে পুনৰ আচলতে জনাব বিচাৰিছো যে ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে 15জনকৈ লোকে করুণ মৃত্যু সাবতি লৈছে আৰু ঘটনাস্থলীত আবদ্ধ হৈ পৰিছে এতিয়াও লোক উদ্ধাৰকাৰী দল উপস্থিত হৈছে এনডিআৰএফ এছডিআৰএফ বাহিনীৰ দলৰ হেলিকপ্টাৰেদি উদ্ধাৰ অভিযান এতিয়াও অব্যাহত ৰাখিছে আৰু অধিক লোকৰ আচলতে মৃত্যুৰ আশংকা প্ৰকাশ কৰা হৈছে যিহেতু এতিয়াও বহু লোক আচলতে আবদ্ধ হৈ পৰিছে শকৈ লোক আচলতে আবদ্ধ হৈ পৰিছে আপোনালোকে দৃশ্যাংশ দেখিছে কেনেদৰে আচলতে কি পৰিস্থিতি হৈছে ভক্তসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া এইসকল ভক্তৰ মাজত যিহেতু ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে ইতিমধ্যে 15জনকৈ লোকৰ আচলতে মৃত্যুৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু অধিক লোকৰ মৃত্যুৰ আশংকা এতিয়া প্ৰকাশ কৰিছে ঘটনাস্থলীত আবদ্ধ হৈছে এতিয়াও লোক আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এনডিআৰএফ এছডিআৰএফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে লগতে ক্ষতিগ্ৰস্তসকলকো প্ৰদান কৰিছে সাহায্য ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত